নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আগতীয়াকৈ ৰঙালী বিহুৰ বহুত হিয়াভৰা শুভেচ্ছা জনালোঁ আৰু মই যেহেতু ঘৰত আছিলোঁ জামুগুৰিত থাকোঁতেই দেউতাহঁতৰ কাৰণে চাৰ্ট দাদাহঁতৰ কাৰণে চাৰ্ট কিনি ল'লোঁ যেহেতু যোৰহাটত আহি আকৌ সকলোখিনি কাৰণে কিনাটো সম্ভৱ নহয় সেইকাৰণে তাত থাকোঁতে অলপকৈ বজাৰ কৰি ল'লোঁ আপোনালোকক অকণমান বোলো দেখুৱাই দিওঁ সকলোৰে কাৰণে কিনি ল'লোঁ আপোনালোকক দেখুৱাম বাৰু কি কাৰ কাৰণে কি কিনিলোঁ আৰবিয়া বিহুৰ গিফ্ট পাই গ'ল মামাকৰ ঘৰৰ পৰা আৰবি কেজুৰ দিছে মামাকে আৰু দাদাৰ কাৰণে এইটো লোৱা হ'ল তেনেকৈ সবৰ কাৰণে লৈ লৈছোঁ আৰু তাতে যেহেতু একেদিনাখনেই বজাৰখিনি কৰিলোঁ চাৰ্টৰ আৰু গোটেইখিনি একেলগে লৈ লৈছোঁ দাদাই চিলেক্ট কৰি দিছে মইতো নাজানো মানে চাৰ্টৰ একদমেই নাজানো কেনেকুৱা আৰু মুঠতে দেউতাৰ কাৰণে এইটো লৈছোঁ দেউতাৰ কাৰণে এইটো ভাইটিৰ কাৰণে লোৱা হৈছে ইমান ভাল লাগিছে চাৰ্টটো তাৰ পিন্ধিও বহুত ধুনীয়া লাগিছে তাৰ পাছতে আমাৰ ঘৰৰ পৰা এওঁক দিছে এইটো চাৰ্ট কেনেকুৱা লাগিছে বাৰু জনাবচোন চাৰ্টটো মোৰ বহুত বেছি ভাল লাগিছে আৰু সেয়ে আপোনালোকক গোটেইখিনি বজাৰ দেখুৱাই দিলোঁ আৰু চাদৰ মেখেলা যোৰহাটত কিনিম সেইখিনি আপোনালোকক দেখুৱাম মই এইকেইটা ভিডিঅ'তে এড কৰি দিম যিহেতু চাদৰ মেখেলা যোৰহাটত কিনিম এয়া আমি আহি আছোঁ চিল্কালয়লৈ আৰু আপোনালোকক দেখুৱাম চিল্কালয় কালেকশ্যন দেখুৱাম কাপোৰৰ কেনেকুৱা কাপোৰ আহিছে আমি বোলক তেতিয়াহ'লে কিনি ল'ম পটাপট আৰু যিহেতু বহুত বেছি গৰম পৰিছে আৰু ছোৱালীক লৈ আহিছোঁ পটাপট কিনিব লাগিব আমি তেতিয়াহ'লে আহক চিল্কালয়লৈ আপোনালোককো লৈ যাওঁ আপোনালোকে চাওক যোৰহাটৰ চিল্কালয় যদি আপোনালোকে যোৰহাটত আছে তেন্তে আহিব পাৰে এতিয়া মই প্ৰথমতে চাই লওঁ কেনেকুৱা কালেকশ্যন আছে আৰু ভালেই লাগে তাৰ কাপোৰবোৰ তাৰ যিহেতু ফিক্স প্ৰাইচ 10% ল'লে মানে কিবা এটা ডিছকাউণ্ট কৰে আৰু আমি এতিয়া চাই লওঁ কি পাওঁ আমি ভবা মতে পাওঁ নে নাই আহক তেন্তে আপোনালোকেও আমাৰ ভিডিঅ'টো চাওক এয়া আমি আহিলোঁ প্ৰথম শাৰী চাবলৈ মাহীৰ কাৰণে শাৰী এখন চাই লওঁ ইয়াত পাটৰ মুগাৰ কাপোৰ ৰখাৰ বাদেও শাৰীও ৰাখে আমি ভবা নাছিলোঁ শাৰী পায় বুলি কিন্তু এওঁ সুধিলে শাৰীও ৰাখে ইয়াত শাৰীও পোৱা যায় আৰু আহক আমি তেতিয়াহ'লে শাৰী চাই লওঁ কোনখন শাৰী লওঁ আপোনালোকক দেখুৱাম বাৰু মাহীৰ কাৰণে প্ৰথমতে আমি শাৰীখন চাই লওঁ বহুত ধুনীয়া কালেকশ্যন আছে এয়া দেখিছেনে শাৰী ইমান ধুনীয়া নহয় একদম মানে বুটা থকা আৰু হাতেৰে কাম কৰা শাৰী বিৰাট ভাল লাগে ন তেনেকুৱা ফেব্ৰিক শাৰী কৰা শাৰীতকৈ মোৰ মানে হাতেৰে কাম কৰা শাৰীবোৰ বা মানে তাঁতি শাৰীবোৰ বহুত বেছি ভাল লাগে সেইকাৰণে মাহীৰ কাৰণে তেনেকুৱা এখনে শাৰী লোৱা হ'ল ধুনীয়া হয় কালেকশ্যন বহুত ধুনীয়া তাৰ মানে এয়া দেখিছেনে কালাৰবোৰ ইমান ধুনীয়া গৰমত পিন্ধিবলৈ বহুত ধুনীয়া কালেকশ্যন আছে এখন শাৰী মাহীৰ কাৰণে লোৱা হ'ল শাৰীখনৰ কালাৰটো ভাল লাগিছে গৰমত পিন্ধিবলৈ ভাল পাব কাপোৰটো বহুত ধুনীয়া হয় মাহীক ভাল লাগিব আমি ভাবিছোঁ মাহীক ধুনীয়া লাগিব আৰু এওঁৰ ভাল লাগিছে যিহেতু মোৰো ভাল লাগিছে এওঁৰ চইচটো বহুত ধুনীয়া হয় আৰু আপোনালোকক কেতিয়াবা দেখুৱাম মাহীয়ে পিন্ধিলে তাৰপাছতে আমি কাপোৰো ল'লোঁ চাদৰ মেখেলাও ল'লোঁ যিহেতু চাদৰ মেখেলা ল'বই লাগিব মাহঁতৰ কাৰণে আৰু আমি লৈ ল'লোঁ মাৰ কাৰণে ল'লোঁ নম্ৰতাৰ কাৰণে ল'লোঁ সকলোৰে কাৰণে চাদৰ মেখেলা লৈ ল'লোঁ তেনেকৈ আৰু তাৰপিছতে আপোনালোকক কি ল'লোঁ সকলোখিনি দেখুৱাম আমি ফটাফট তেতিয়া পে'মেণ্টটো কৰি লওঁ ঘৰত মই গোটেইখিনি আপোনালোকক কি লোৱা হ'ল সকলোখিনি দেখুৱাই দিম ইয়াত ফিক্স প্ৰাইচ হয় ইয়াত 10,000 প্লাছ কিবা আপুনি কিনিলে তেতিয়া 10% এটা ডিছকাউণ্ট পায় সিমানটো ইয়াত ডিছকাউণ্ট কৰে আৰু কাপোৰখিনি ভাল হয় বাৰু দেই আমাৰ ইয়াত চাদৰ মেখেলা লোৱা হৈ গ'ল আমি এতিয়া যাম ফাৰ্ষ্ট কাইত যাম যিহেতু ছোৱালীৰ কাৰণে কিবা বস্তুমান ল'বলৈ আছে তাত যাম আপোনালোকক সেইখিনিও দেখুৱাম ফাৰ্ষ্ট কাইটো আমি কি লওঁ গোটেইখিনি দেখুৱাম মুঠতে বিহুৰ গোটেই শ্বপিং হল মই গোটেই ভিডিঅ'টো দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ আমি কি কিনিলোঁ ইমান বেছি একো কিনা নাই তথাপিও মানে মন যায় ন দেখুৱাবলৈ দোকানবোৰ গ'লে কাপোৰৰ কালেকশ্যন কেনেকুৱা সেইকাৰণে আপোনাক গোটেই কাপোৰৰ কালেকশ্যনখিনি মই দেখুৱাই দিছোঁ আৰু ইমানখিনি দেখুৱাটো সম্ভৱ নহয় ন যিখিনি পাৰোঁ সেইখিনি দেখুৱাই দিছোঁ আৰু এয়া আহিলোঁ ফাৰ্ষ্ট গাইড আহিলোঁ ইয়াত আমি এটা বেগ চাব আহিছোঁ আমাক বেবী কেৰিয়াৰ বেগ এটা দৰকাৰ হৈছে যেহেতু আমি ফুৰিবলৈ যাম সেইবাবে আমি চাবলৈ আহিলোঁ এইটো হয় চাওকচোন ইমান ধুনীয়াকৈ তাই সোমাই পৰিছে আৰু আমনি কৰা নাই মানে মই ভাবিছিলোঁ ভয় খাব নেকি নাই এটাই ভয় খোৱা নাই
আহিয়ে ভাবিলোঁ আপোনালোকক কি বজাৰ কৰিলোঁ গোটেইখিনি দেখুৱাই লওঁ, পিছত মন নাযায়, একদম মানে এলাহ লাগে আৰু পিছত দেখুৱাবলৈ। আৰু বহুত বেছি ভাগৰ লাগিছে, বহুত বেছি ভিৰ। চিল্কালয়লৈ গ'লোঁ, আপোনালোকে দেখিছেই চাগে মোৰ ভিডিঅ'টো কিমান ভিৰ মানুহৰ। যিহেতু বছৰেকত বিহুটো আহে আৰু সকলোৰে বাবে কিনিবলৈ মন যায়, আমিও কিনি আনিলোঁ। কি কিনিলোঁ আপোনালোকক প্ৰথমতে আহক চাদৰ মেখেলা কি কিনিলোঁ মাহঁতৰ কাৰণে দেখুৱাওঁ। আৰু তাতে চিলাবও পাৰি কাৰণে মই মাৰ জোৰ দি থৈ আহিছোঁ, যিহেতু মাক মই ঘৰলৈ এতিয়া নাযাওঁ, পিছত যাম, সেইকাৰণে মই মাৰ জোৰ দি থৈ আহিলোঁ। এইযোৰ আমাৰ দেৰগাঁৱৰ মাৰ। কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু কওকচোন, কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন দেই। এনেকুৱা গোটেই গাতে বুটা আছে। এইটো অফ হোৱাইটত হয়, হোৱাইট নহয়, গ্ৰীণ আৰু ৰেডত আছে। ভালকৈ ওচৰৰ পৰা কাপোৰযোৰ দেখুৱাই দিছোঁ। ফটোত অলপমান বেলেগ আহে, ওচৰত বহুত ধুনীয়া লাগিছে কাপোৰযোৰ। এইযোৰ কি কয় জানো, এইটো কেঁচাপাত কটন নে কি কয়, গাড়ী দিয়া। কাপোৰযোৰ ভাল লাগিলে, কিমানো কালাৰিং কাপোৰ দিয়ে থকা হয়, যিহেতু মাহঁতৰ ভাল পায় এনেকুৱা বগা কাপোৰবোৰ, সেইকাৰণে ভাবিলোঁ দুইজনী মালে একেই লৈ লওঁ। সেইযোৰ ব্লু এণ্ড হোৱাইটত আছে আৰু এইযোৰ গ্ৰীণ এণ্ড হোৱাইটত। এইযোৰৰ আপোনাৰ প্ৰাইচটো কৈ দিওঁ, যিহেতু মাহঁতকো প্ৰাইচবোৰ লগায়েই দিওঁ, কাৰণ কেতিয়াও মই টেগ চেগ এইবোৰ এৰুৱাই দিয়া ছিষ্টেম নাই, মই লগাই দিলোঁ। এইযোৰত 2500 টকা লৈছে। 10% সকলোতে 10% ডিছকাউণ্ট কৰিছে, এনেকুৱা কোনো ডিছকাউণ্ট নাই তাত। খালি এটাই ভাল মানে কাপোৰযোৰ ৰেডি কৰি দিয়ে, ব্লাউজটো বাদে গোটেইখিনি ৰেডি কৰি দিয়ে, সেইটো বস্তু ভাল। আৰু চিল্কালয় মই বহুত বেছি ভাল পাওঁ এটা কাৰণে, তাৰ বিহেভিয়াৰ বহুত ধুনীয়া। যদিও দেখিছে আপোনালোকে ইমান ভিৰ, তাৰ মাজতো যি লাগে দেখুৱাই আছে তেওঁলোকে, বহুত ধুনীয়া হয়, ব্যৱহাৰ বহুত ধুনীয়া। আৰু মই ভাবিলোঁ এখন ৰিহা লৈ লওঁ, মোৰ ৰিহা আছে যদিও এই কেছটো ৰিহা নাই মোৰ, সেইকাৰণে মই ৰিহা এখন ল'লোঁ। দেখুৱাই দিছোঁ, মেৰুন কালাৰত লৈছোঁ। এইটো কালাৰত কেছটো এনেকুৱা। কেনেকুৱা লাগিছে বাৰু জনাবচোন। বিহু বুলি ৰিহা এখন নল'লে ভাল নালাগে, সেইকাৰণে ৰিহা এখন লৈ ল'লোঁ। বাকী মই কাপোৰ লোৱা নাই, যিহেতু আমি এটা জেগাত ধুনীয়া এটা জেগাত ফুৰিবলৈ যাম, আপোনালোকক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম। এইযোৰ লৈছোঁ নম্ৰতালৈ, এইযোৰ বহুত বেছি ভাল লাগিছে মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন। কাপোৰযোৰ চাওকচোন, এছ কালাৰত, এখন মেখেলা এখন চাদৰ। এইযোৰ তাই যিহেতু বগা, তাইক চব কাপোৰে ভাল লাগিব। এইখন লৈছোঁ মাহিলে, এই শাড়ীখন চাওকচোন কিমান মৰম লাগিছে। এইখন চাদৰ মেখেলা নহয়, শাড়ী হয়। চিল্কালয়ত যে কি নাপায়, কিমান ধুনীয়া ধুনীয়া কাপোৰ পায়, কোনযোৰ নলওঁ লাগে। মোৰ যে একদম কনফিউজতে মৰি যাওঁ আৰু, এওঁ গ'লেহে মোৰ ঠিক হয়। এইখন শাড়ীখন পিন্ধিলে যে কেনেকুৱা ধুনীয়া লাগিব নহয়, শাড়ীখন ইমান ধুনীয়া হেভি, একদম বুটা থকা চাওকচোন শাড়ীখন। এইখনত লৈছে 1800। এইযোৰতো একেই প্ৰাইচ, এইযোৰত 2400। এইযোৰত নুনি কটনৰ কাপোৰবোৰ পিন্ধি ভাল লাগে। আৰু সৰু সৰু পোৱালীবোৰ যিহেতু আছে, বিহু বুলি সিহঁতকনো কি দিম, সিহঁতৰ কাৰণেও এনেকুৱা গৰমত পিন্ধি ভাল পাব, এনেকুৱা ইনাৰ, এনেকুৱা টপ। আৰু এইবোৰ টপ লৈ আহিছোঁ, গেঞ্জি কাপোৰৰ বহুত ধুনীয়া হয়। বেবীহাগৰ পৰা আনিছোঁ, ফাৰ্ষ্ট ক্ৰাই বেবীহাগৰ হয়। গৰমত পিন্ধি ভাল পাব এনেকুৱা টি চাৰ্টবোৰ লৈ আহিছোঁ। এইটো চাওকচোন কিমান মৰম লগা, ইমান ভাল লাগে নহয় য়েল্লো কালাৰটো, গৰমত পিন্ধি বহুত ভাল পাব, ইমান ধুনীয়া চফ্ট কাপোৰবোৰ। আৰু আমাৰ পিংকি, আপোনালোকেতো ভিডিঅ'ত মই দেখেই পিংকি, তাইকনো বিহু বুলি কি দিম, এটা টি চাৰ্ট দিছোঁ দুটা। আজি বজাৰ কৰোঁতে গোটেই দিনটো গ'ল। আৰু মইনো কি ল'ম, মইতো লৈয়ে থাকোঁ বাৰু, কিন্তু হ'লেও গৰমত পিন্ধিবলৈ টি চাৰ্ট এটা লৈছোঁ। এইবোৰ টিকলা পোৱালীবোৰলৈ লৈ লৈছোঁ, আৰু মুঠতে কেইবাটাও লৈ লৈছোঁ, দি দিম আৰু। গৰমত পিন্ধি ভাল পাব, কাপোৰবোৰ আচলতে বহুত ধুনীয়া হয়। এইটো এটা টিকলা পোৱালি, এইবোৰ হাফ পেণ্ট এওঁ লৈছে। ইয়াতো কি দেখুৱাম, এইটো কেনেকুৱা লাগিছে, এইটো কালাৰটো বহুত ধুনীয়া চাওক। এটা ডাঙৰ বস্তু আনিছোঁ, বিহু গিফ্ট দিছে মোক এওঁ, এইটো স্মাৰ্ট বজাৰ পৰা আনিছোঁ। তৰমুজ খাব লাগিব, গৰম দিন যিহেতু আহি গৈছে। আৰু এওঁৰ তৰমুজ লোৱা অভ্যাসটো আগৰ পৰাই আছে, আমাৰ তাত যিহেতু যাওঁতে পাই যায় টৌভঙা তৰমুজ, আৰু এওঁ তৰমুজ লৈছে।
গৰমত খাম বুলিয়ে লৈছে খাব লাগিব তৰমুজ গৰমত খাব লাগে তৰমুজ তাৰ ভিতৰত কেনেকুৱা হয় নাজানো খা সোৱাদবোৰ দেখিবৰ কাৰণে লৈ আহিলোঁ আমি বজাৰ সিমানেই কৰিলোঁ আৰু আপোনালোকে বিহুত কি কিনিলে জনাবচোন আজি যি কিনিলোঁ আপোনালোকক গোটেইখিনি দেখুৱাই দিলোঁ আমাৰ বিহু বজাৰ প্ৰায় শেষ আৰু কৰিবলৈ নাই মাৰ কাপোৰযোৰ মই যিহেতু চিলাবলৈ থৈ আহিলোঁ সেইযোৰ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু মাৰলৈ আহিলোঁ আজি যিহেতু গৰু বিহু আমি ঘৰলৈ ৰাতিপুৱাই আহিলোঁ আৰু আহিয়ে দেখিছেনে আমি পূৰা গিফ্ট পাই গ'লোঁ চবেই ছোৱালী মই এওঁ চবকে আচলতে দিয়া হয় ঘৰৰ সকলোকে আৰু দেখুৱাম বাৰু কি দিলে দেখুৱাই লওঁ প্ৰথমতে এইযোৰ মায়ে দিছে নম্ৰতাক দেখুৱাই লওঁ আপোনালোকক একেই হয় দুইজনীয়ে কালাৰটো যিহেতু এইটো মোৰ আছে সেইকাৰণে মায়ে এইটো নম্ৰতাক দিলে বহুত ধুনীয়া হয় কালাৰটো আৰু কাপোৰযোৰ বহুত ধুনীয়া মাৰ চইচবোৰ এনেও বহুত ধুনীয়া হয় মাৰ চইচ মানে দিলে আৰু মানে ৰিজেক্ট কৰিবলগীয়া একো নাথাকে বহুত ধুনীয়া হয় কাপোৰৰ কোৱালিটিটোও ভাল হয় যিয়ে নহওক মৰমত দিয়া বস্তু ন ভাল লাগে সেইকাৰণে বহাগৰ বিহুটো মানে ভাল লাগে আৰু সদায় আশা কৰি থকা হয় ইজনে সিজনক মৰম দিয়ে বহুত বেছি ভাল লাগে বহাগৰ বিহুটোতে মোৰ বেছি ভাল লাগে চবতকৈ এইযোৰ মোক দিছে কেনেকুৱা লাগিছে বাৰু কালাৰটো কৈ জনাবচোন তাৰপৰা আৰু দেখুৱাই গৈছোঁ আপোনালোকক এইযোৰ দিছে নম্ৰতাই কালাৰটো একদম আনকমন হয় আৰু বিশেষকৈ মোক এইটো কালাৰ নাই ভাল লাগিছে তাৰো চইচবিলাক ধুনীয়া হয় তাই যিহেতু ইমান নাজানে চাদৰ মেখেলাৰ বিষয়ে আৰু ভাল লাগিছে মোক আকৌ সুধিছে তাই দেই ভাল লাগিছে নে কিয়নো বেয়া লাগিব বহুত ধুনীয়া হয় কালাৰটো চাওকচোন কিমান ধুনীয়া হোৱাইট দহি বটিলে কাপোৰযোৰ ইমান মৰম লাগিব ভাল লাগে এইবোৰে মৰম সদায়নো কাক দিয়া হয় সেই বছৰৰ বিহুটোতহে আৰু ইজনে সিজনক দিয়া হয় আৰু মায়ে ডাঙৰ ল'ৰাক দিছে এইটো আমাৰ এওঁক ভাইটিকো দিছে ব্লেক কালাৰ তাৰটো তাৰপিছতে আমাৰ টিকলিক দিছে মায়েও দিছে ভাইটিহঁতেও দিছে একেলগে ভৰাই থৈছোঁ আপোনালোকক দেখুৱাই দিওঁ ইমান ধুনীয়া নহয় চাওকচোন তাইৰ ফ্ৰকটো এইটো চাওকচোন কিমান মৰম লগা আৰু বগা বস্তুবোৰ এনেও বহুত ভাল লাগে ন ইমান ধুনীয়া হয় কালাৰটো মাৰ চইচবোৰ সঁচাই বহুত ধুনীয়া হয় তাইক যে পিন্ধালে কিমান মৰম লাগিব এইটো দিছে নম্ৰতাই একেই হয় প্ৰায় কিন্তু ডিজাইনটো বেলেগ এইটো বেক চাইডটো হয় এইটো ফ্ৰণ্ট চাইডটো এইটো নম্ৰতাই দিছে ভাল লাগিছে বহুত ধুনীয়া ধুনীয়া কাপোৰবোৰ চইচ কৰে আৰু নম্ৰতাহঁতে আমাৰ এওঁক চাৰ্ট এটা দিছে চাৰ্টটো এইটো অলপমান ইউনিক আনিছে এবাৰ কালাৰফুল আনিছে সিহঁতকো আমি যিহেতু ভাইটিক ফ্ল'ৰেল প্ৰিণ্টৰ দিছোঁ আৰু সিহঁতেও এনেকুৱা আনিলে যিহেতু আমি এবাৰ অকণমান ফুৰিবলৈ যাম আৰু এইটো কামত আহিব ভাল লাগিছে আৰু আমাৰ ধুনুকণ শুই আছে ধুনুকণৰ ভাগৰ লাগিছে শুই গ'ল এইবাৰ বহুত বেছি মিছ কৰিছোঁ বৌক যিহেতু বৌক আমি বিয়া হৈ অহা পৰা দিনৰ পৰা বৌক আমি কেতিয়াও নোপোৱাকৈ থকাই নাই আজি যিহেতু নাই পোৱা বৌৰ মাক ঢুকালে সেইবাবে বৌ আহিব পৰা নাই আৰু কেনেকৈনো আহিব মাক যিহেতু ঢুকাইছে সেইকাৰণে আৰু যি কি নহওক ভালে কুশলে থাকক নেক্সট আকৌ বিহু আমি লগ আৰু খুৰাহঁতৰ ঘৰত যাওঁতে ইয়াৰ খুৰীহঁতে দিছে ছোৱালীক গৰমত পিন্ধিবলৈ ভাল পাব কটনৰ হয় গেঞ্জি কাপোৰৰ আৰু এযোৰ পোৱালি কাপোৰবোৰ এনেও বহুত মৰম লগা হয় কিউট কিউট চাওকচোন এইটো এটা সেট ইয়াৰ আমাৰ পুতলাজনীক ইয়াৰ বিহুৰ সাজত একপি ফটো উঠালোঁ বায়েকৰ কাপোৰ পিন্ধি পেলাই খুৰাকৰ ছোৱালী হয় বায়েকৰ সৰুকালৰ কাপোৰযোৰ পিন্ধি পেলাই ইমান ধুনীয়া লাগিছে তাইক দেখিবলৈ আৰু আপোনালোককো দেখুৱাই দিলোঁ
এয়া আমাৰ ঘৰত দাদাই ভিডিঅ' কৰি পেলাই দিছে যিহেতু এবাৰ মই নাই এনেই আমি সকলো গোটেইকেইটাই মিলি পেলাই গৰু নোৱাওঁ দাদা মই মা সকলো লাগি যাওঁ আৰু গৰু নোৱাত যে ভাল লাগে বহুত বেছি ভাল লাগে নোৱা হোৱাৰ পাছত দাদাই মই খেদি খেদি গাই লাও খা বেঙেনা খা এইবোৰতো জানেই আৰু সকলোৱে কৈ যাওঁ দৌৰি দৌৰি দুয়োটা এইবাৰ যিহেতু মই নাই দেউতাই বহুত মানে মনত পৰিছে সেইবাবে ভিডিঅ' এটা কৰি দিলে আৰু মই আপোনাক ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ যিহেতু গৰু বিহু গৰুক নোৱা হৈছে আৰু কাইলৈ মানুহৰ বিহু মানুহে যেনেকৈ নতুন সাজ পিন্ধে গৰুও যিহেতু পিন্ধিব লাগিব ন সেইকাৰণে গৰুকো নোৱা হৈছে আৰু অতীজৰে পৰম্পৰা আমি ৰক্ষা কৰিবই লাগিব আপোনালোকক অকণমান দেখুৱালোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ